প্ৰথমে SFI মৰিয়নি আঞ্চলিক সমিতিয়ে সকলোলৈ ৰক্তিম অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি আমাৰ প্ৰটেষ্টৰ 3 নম্বৰ প্ৰটেষ্ট আমি প্ৰটেষ্ট যোৱা 12 তাৰিখে কৰিলোঁ, 17 তাৰিখে কৰিলোঁ আৰু 17 তাৰিখে কৰাৰ পাছত আজি আমি 20 তাৰিখে আকৌ প্ৰটেষ্ট কৰিবলৈ বাধ্যত পৰিছোঁ। আৰু বাধ্যত এইকাৰণে পৰিছোঁ যে আমি দুটা প্ৰটেষ্ট শেহতীয়াকৈ কৰাৰ পাছতো আমাৰ শিক্ষামন্ত্ৰীয়ে হয়তো আমাক দেখা নাই বা আমাৰ DHE আমাক দেখা নাই। আমাক লৈ শিক্ষামন্ত্ৰী তেওঁ, আমি যদি ছাত্ৰ ছাত্ৰী নাথাকোঁ, শিক্ষাৰ্থী নাথাকোঁ, তেন্তে তেওঁ কাৰ শিক্ষামন্ত্ৰী হৈ থাকিব তেওঁ। আৰু আমাৰ এটাই দাবী যে সুস্পষ্ট দাবী যে যোনটো নেকি DHE নটিচ ওলাইছিলে, সেই নটিচ তেওঁলোকে বাতিল কৰিব লাগে আৰু এখন সম্পূৰ্ণ নতুন নটিচ দিব লাগিব যে যিসকল ছাত্ৰ ছাত্ৰীৰ বেগ আছে বা বেগ নাই বা 70% তলত তেওঁলোকৰ এটেণ্ডেঞ্চ নাই, সকলোৰে নামভৰ্তি বিনামূলীয়া হ'ব লাগে। কাৰণ তেওঁলোকে কৈ থাকে যে ফেইলিয়াৰ ইজ দ্য পিলাৰ অফ ছাকচেছ, একেবাৰে নোৱাৰিলে 100 বাৰে কৰা, কিন্তু যেতিয়া আমাৰ কিবা কাৰণত এটা বেগ লাগে বা আমি কোনোবা কাৰণত যদি মহাবিদ্যালয়লৈ আহিব নোৱাৰোঁ, আমাৰ এটেণ্ডেঞ্চ যেতিয়া কম হয়, কিন্তু তেতিয়া তেওঁলোকক লাগিব টকা। আৰু তেওঁলোকে হয়তো এইটো বিজনেছ কৰিব বিচাৰিছে যে শিক্ষা, আৰু আমি কৈ দিব বিচাৰিছোঁ যে শিক্ষাক লৈ বিজনেছ কৰা আপোনালোকে বন্ধ কৰক, নহ'লে কিন্তু এই প্ৰতিবাদ তীব্ৰ প্ৰতিবাদলৈ জংগী প্ৰতিবাদ হ'বলৈ বৰ বেছি সময় নালাগিব। আৰু ইয়াৰ পৰা আমি সকলো ছাত্ৰ ছাত্ৰীকে অনুৰোধ জনাইছোঁ যে আপোনালোকে ওলাই আহক, কাৰণ এইটো আমাৰ অধিকাৰ। শিক্ষা আমাৰ ফাণ্ডামেণ্টেল ৰাইট হয়, কিন্তু এই ফাণ্ডামেণ্টেল ৰাইট আমাৰ এই শিক্ষামন্ত্ৰী ৰণোজ পেগু লিখীয়া মন্ত্ৰীয়ে বা আমাৰ অসম চৰকাৰে এই যোনটো ফাণ্ডামেণ্টেল ৰাইট, এই ফাণ্ডামেণ্টেল ৰাইট ভায়লেট কৰি আমাক পঢ়িবলৈ বাধা দিছে। গতিকে ছাত্ৰ ছাত্ৰীৰ লগত হেতালি খেলা বন্ধ কৰক, তেওঁলোকে পলিটিক্স কৰক, বিজনেছ কৰক, কিন্তু শিক্ষাক লৈ আৰু শিক্ষাৰ্থীক লৈ যদি তেওঁলোকে বিজনেছ আৰু পলিটিক্স নকৰে। আৰু যদি তেওঁলোকে কৰিব বিচাৰিছে, কিন্তু তেওঁলোকে এবাৰ ভাবি লওক, যন্তৰ মন্তৰৰ প্ৰটেষ্ট চাই লওক বা অসমতে গুৱাহাটীতে হোৱা DHE ঘেৰাও প্ৰটেষ্ট তেওঁলোকে চাই লওক, তাৰ পাছতে তেওঁলোকে সঠিক সিদ্ধান্ত লওক। গতিকে ইয়াৰ মাধ্যমেৰে ইমানেই ক'ব বিচাৰিছোঁ যে ছাত্ৰ ছাত্ৰীক লৈ হেতালি খেলা বন্ধ কৰক, পলিটিক্স কৰা বন্ধ কৰক, বিজনেছ কৰা বন্ধ কৰক, আৰু আমাক সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তি লাগিব। আপোনালোকে শ্বপিং মলৰ লেখীয়া 50% আমাক ৰেহাই দিলে নহ'ব। ধন্যবাদ।